ভাগৱতে আমাক এনেধৰণে সিদ্ধান্ত দিলে যে যিসকলে কৃষ্ণ নামক আশ্ৰয় কৰা নাই তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত তেওঁলোকৰ শুনিব লগা কৰিব লগা কৰ্ম বহুত আছে কিয়নো তেওঁলোক হৰি বিমুখ হোৱাৰ বাবে তেওঁলোকৰ আয়ুবিলাক ব্যৰ্থ আৰু আমাৰ সকলোৰে কিছু কিছু কথা এনেধৰণে জ্ঞাত যে আদি দৈত্য হিৰণ্যাক্ষ আদি দৈত্য হিৰণ্যকশিপুৰ এই দুইজনক আদি দৈত্য বুলি কোৱা হয় অন্য হাতেদি আদি কবি বাল্মীকি বুলি কোৱা হয় এতিয়া আদি কবি বাল্মীকি হোৱাৰ আগত ভাগৱতে আমাক সিদ্ধান্ত দিছে মংগলাচৰণৰ প্ৰথম যি ভাগৱতৰ শ্লোক কৈছিল সেই শ্লোক ভাগিতে প্ৰকাশ কৰিছিল যে আদি কবয়ে মুহ্যন্তি ইয়ৎ সুৰয় আদি কবি ব্ৰহ্মাকে ধৰি এই জীৱ জগত কৃষ্ণস্তু ভগৱন্তক কেন্দ্ৰ কৰি ঘূৰি ফুৰিছে যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি 9টি গ্ৰহে সৌৰজগতত নিজৰ নিজৰ কক্ষপথত গতি কৰি থাকে ঠিক তেনেকৈ ব্ৰহ্মাকে ধৰি আদি কবি সমস্ত চৰাচৰ জগত কৃষ্ণ তত্ত্বক কেন্দ্ৰ কৰি ঘূৰি ফুৰে তাৰমানে আদি কবি বাল্মীকিতকৈও আগত এজন কবি আছিল নাম হ'ল ব্ৰহ্মা তথাপিতো শাস্ত্ৰই বাল্মীকিক কিন্তু আদি কবি বুলি ক'লে তাৰ পাছত আদি দৈত্য হিৰণ্যকশিপুৰ বা হিৰণ্যাক্ষ বুলি ভাগৱতে প্ৰকাশ কৰাৰ লগে লগে আমাৰ প্ৰশ্ন হয় আদি মানে প্ৰথম অসুৰ হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ এতিয়া প্ৰশ্ন হ'ল তাৰ আগত এই ধৰাধামত অসুৰ নাছিল নেকি নিশ্চিত ৰূপত তাৰ আগত অসুৰ আছিল ভগৱন্ত শ্ৰীনাৰায়ণ ৰূপত অনন্ত সজ্জাত শয়ন কৰোঁতে তেওঁৰ কাণৰ মলিত দুটা দৈত্যৰ জন্ম হৈছিল সেই দৈত্য দুটা হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ আগত মধু দৈত্য কৈতৱ বুলি কোৱা হৈছে এতিয়া সেই মধু দৈত্যক ভগৱন্তই নিপাত কৰাৰ বাবে ভক্তৰ পৰা ভগৱন্তই এটা নাম পাইছিল যাৰ নাম হ'ল মধুসূদন এতিয়া সেই শব্দটো আমি নামত পৰিৱেশন কৰোঁ মধুসূদন দেও কিন্তু দন্তীয় দটোৰ ঠাইত প্ৰায় উচ্চাৰণ কৰোঁতে দন্তীয় ধ হৈ যায় মধুসূদন দেও হৈ যায় গতিকে শাস্ত্ৰত শব্দ ব্ৰহ্ম হৈছে মধুসূদন সুদন মানে হ'ল নাশ কৰা যে মধু নামৰ দৈত্যক নাশ কৰাৰ বাবে ভগৱন্তই নাম পাইছিল মধুসূদন মোৰ নামৰ দৈত্যক নাশ কৰাৰ বাবে ভগৱন্তই নাম পাইছিল মুৰাৰী অথচ সাম্প্ৰতিক সময়ত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি অংকীয়া ভাওনা জীৱৰ মংগলৰ বাবে দৰ্শন কৰাইছিল চিহ্ন যাত্ৰা য'ত কেৱল চিত্ৰপট আঁকি বুজাই দিয়া হৈছিল য'ত সংলাপ নাই কেৱল চিত্ৰৰ দ্বাৰা জীৱক বুজাবলৈ বিচাৰিছিল চিহ্ন যাত্ৰা ভাওনা তাৰপাছত সভাগ নাট অংকীয়া ৰূপত প্ৰকাশ কৰিছে তাৰপাছত এভাগ নাট প্ৰকাশিত হৈছে প্ৰহ্লাদ চৰিত যাক নৃসিংহ যাত্ৰা বুলি কোৱা হয় এই নৃসিংহ যাত্ৰা ভাওনা ভাগ অসমীয়ালৈ অনুবাদ হওঁতে নাট্যকাৰে নাম দিলে প্ৰহ্লাদ চৰিত প্ৰথম নৃসিংহ যাত্ৰা ঠিকেই আছিল তাৰ পাছত কালক্ৰমত প্ৰহ্লাদ চৰিত হ'ল আৰু সাম্প্ৰতিক সময়ত নাট্যকাৰে নাম দিলে নৃসিংহ মুৰাৰী পাইছেনে আপোনালোকে এটা নৃসিংহ হ'ল দুটা ৰূপ এটা ৰূপত প্ৰকাশ কৰা হৈছে নৃসিংহ মানে নৰ ৰূপত আৰু পশু ৰূপত সিংহ নৰ ৰূপত আধা মানুহ আৰু আধা পশু সেইকাৰণে সেই অৱতাৰৰ নাম হ'ল নৰসিংহ বা নৃসিংহ আৰু মুৰাৰী শব্দৰ দ্বাৰা আমি প্ৰত্যেকে অৱতাৰৰ কথা বুজি পাওঁ যে ভগৱন্তই ভক্তৰ পৰা নাম পাইছিল মোৰ নামৰ দৈত্যক নিধন কৰাৰ কাৰণে মুৰাৰী নাট্যকাৰে কি যুক্তিত কি ৰূপত নৃসিংহ মুৰাৰী বুলি নামকৰণ কৰিলে সম্পূৰ্ণ নামটোৱে যিখন ভাওনাৰ ভুল তাকে আপুনি মই আকৌ আশ্ৰয় কৰি আছোঁ এনে ধৰণে আমি বিষয়বস্তুক আশ্ৰয় নকৰোঁ মাত্ৰ কোনোবা এজন নাট্যকাৰে লিখি দিলে তাকে আমি ভুল শুদ্ধ বিচাৰ নকৰি পালন কৰিবলৈ দৌৰি ফুৰোঁ তাৰপিছত ধ্ৰুৱ চৰিত্ৰৰ কথা য'ত পঞ্চম স্কন্ধত ধ্ৰুৱৰ কথা আছে চতুৰ্থ স্কন্ধত ধ্ৰুৱৰ কথা আছে যে ধ্ৰুৱই যিখিনি পালন কৰিছে দেৱঋষি নাৰদৰ দ্বাৰা
দ্বাদশী মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱাই আশ্ৰয় কৰি মধুবনত কৃষ্ণ দৰ্শন লাভ কৰিছিল। আৰু সেই সময়ত ভাগৱতৰ যি দৰ্শন দেৱৰ্ষি নাৰদৰ মূল প্ৰাধান্যতা দিছে ভাগৱতে, অথচ ধ্ৰুৱ চৰিত ভাওনা ভাগীত ধ্ৰুৱৰ এটি লগৰীয়া চৰিত্ৰ কাল্পনিক হিচাপে নাট্যকাৰে প্ৰকাশ কৰিছে দয়াল। সেইটোতো নাই ভাগৱতত। নথকা স্বত্বেও তাক কোনোবা এজন নাট্যকাৰে আনি কোনোবা পুৰাণৰ পৰা এইটো প্ৰকাশ কৰিলে বুলিয়ে ভাগৱতৰ দৰ্শন কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। গতিকে আমাৰ জ্ঞানীসকলে বিজ্ঞসকলে এইবিলাক কথাত অন্ততঃ মাত মতাটো ভাল। আৰু শুদ্ধ সমাজ বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি প্ৰত্যেকে জনাৰ পাছতো সেই সমাজৰ বাপাইসকলেও কি কৰোঁ যে বাৰ্ষিক এভাগ ভাওনা কোনোবা গৃহস্থিত আশ্ৰয় কৰিবলৈ যাওঁতে অংকীয়া নাটৰ বিপৰীতে কিন্তু সেই ভুল ভাওনা ভাগিকে সেই ভাৱৰীয়াসকলৰ দ্বাৰা যিসকল ভাৱৰীয়া যিসকল গায়ন বায়নে সেই ভাওনা ভাগি দুৰ্গা পূজাৰ মণ্ডপত পাতিছে, সেইসকলকে আনি চৰণ ধুৱাই সেইসকলকে আনি আমি ভাওনা ভাগ পৰিৱেশন কৰোঁ পুণ্য লাভৰ বাবে। গতিকে বিষয়বস্তু কিমান শুদ্ধ কিমান অশুদ্ধ চিন্তা কৰাটো অতিব প্ৰয়োজন। আমাক কৈছে সাধু সংগ ল'বলৈ, আৰু সাধু কোন? ভাগৱতে সিদ্ধান্ত দিছে। আপোনাৰ সবে জানে নামঘোষা শাস্ত্ৰত সাধুৰ দৰ্শন প্ৰকাশ হৈছে, পদে আমাক সিদ্ধান্ত দিছে সাধুৰ সংগ ল'বলৈ। গতিকে সাধু কোন? সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। এই সমস্ত বেদান্তৰ সাৰ মহাভাগৱত শাস্ত্ৰৰ যি এক দেৱ এক সেও একত বিনে নাইকেও কৃষ্ণ নাম যিসকলে আশ্ৰয় কৰি থাকে তেওঁলোকক সাধু বুলি সিদ্ধান্ত দিছে। তেওঁলোকক একান্ত ভকত বুলি কৈছে। একান্ত ভকতৰ সংগ অনুসৰণ কৰা, সাধুৰ সংগ অনুসৰণ কৰা, অসাধু সংগ অনুসৰণ নকৰিবা। এটা অসাধু কোন? যিসকলে কোনো বাছ বিচাৰ নকৰাকৈ ৩৩ কোটি দেৱতাৰ সংগ লৈ থাকিব, আৰু সেইসকলকে শৰণ মাৰ্গৰ ভকতসকলে যদি টানি আনি তেওঁকে আকৌ গৃহৰ মধ্যে সেই নিয়মটো পালন কৰি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। কিন্তু গৃহৰ মধ্যে আহিলে অতিথি দেৱো ভৱ, এইটো কিন্তু শুদ্ধ। অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ কৈছে, এইটো গৃহস্থী ধৰ্মৰ মূল বিষয়বস্তু। কিন্তু সেই বুলি সেই ব্যক্তিজনৰ দ্বাৰা আপুনি শৰণ মাৰ্গৰ ভকতজনক পালন কৰি থকা নিয়মটোক কিন্তু অগ্ৰাধিকাৰ দিবলৈ কিন্তু শাস্ত্ৰাভাগ নাই কোৱা। গতিকে চিন্তাখিনি অকণমান কৰাটো প্ৰয়োজন যেন অনুভৱ হৈছে, সেইকাৰণেহে আমি কথাখিনি অৱগত কৰা হৈছে। তাৰ পাছত ভাগৱতে আমাক সিদ্ধান্ত দিছে, ৰামে মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে আপোন বিনাশ। নিজৰ বিনাশটো দেখা নাপায়। চাব পাৰে আপোনাৰ হবে এবাৰ অকণমান ভাবি, কোনো ভাৱৰীয়াই আজিলৈকে কোনো এটা সংস্থাপন শুদ্ধ ৰূপত পালন কৰিবলৈ নিজক থিয় কৰাব পৰা নাই। ভাওনা কিন্তু প্ৰত্যেক অনুষ্ঠানতে কৰি আছে, অথচ সেই নিয়মটো শাস্ত্ৰই ভুল বুলি কোৱাৰ কাৰণে হয়তো কোনোবাই ভাওনা মহীয়ান বা কিবা কিবি উপাধি কোনোবা সত্ৰৰ পৰা লাভ কৰিব পাৰে, কিন্তু এটা সময়ত তেওঁৰ কথা সকলোৱে পাহৰি যায়। কিয়? কাৰণ তেওঁলোকে পালন কৰি থকা নিয়মটো ভুল। কিয় ভুল? সকলোৱে জানে যে দুপেগ গলাধকৰণ নকৰাকৈ তেওঁলোকে অনুষ্ঠান কৰিব নোৱাৰে। অনুষ্ঠান কৰাৰ পাছত দুপেগ গলাধকৰণ নকৰিলে তেওঁলোক ঘৰলৈ উভতি যাব নোৱাৰে, আৰু তাৰ প্ৰত্যক্ষ প্ৰমাণ আমি নিজে পাইছোঁ। সেইকাৰণে আপোনালোকৰ আগত আমি সৎ সাহসেৰে এইখিনি কথা ক'ব পাৰোঁ। গতিকে আমি সেৱা নিবেদন কৰা হৈছে যে যিখিনি আমাৰ বিশৃংখল ৰূপক আমি সঁচা বুলি আশ্ৰয় কৰি আছোঁ, এইখিনি অকণমান ভাবি আমি যুৱ শক্তিয়ে যদি তাক শুদ্ধ ৰূপত আশ্ৰয় কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত গুৰুজনাৰ ধৰ্ম সংস্কৃতিক আমি শুদ্ধ ৰূপত আশ্ৰয় কৰি বিশ্ব দৰবাৰত থিয় কৰাব পাৰিম। প্ৰত্যেকেই কয়, প্ৰত্যেক সমাজে কয় বিশ্ব দৰবাৰত গুৰুজনাক থিয় কৰাব লাগে, বিশ্ব দৰবাৰত গুৰুজনাৰ কৃষ্টি সংস্কৃতি থিয় কৰাব লাগে। এতিয়া বিশ্ব দৰবাৰনো কোন? তেতিয়াহ'লে বিশ্ব দৰবাৰটো কোনোবা এটা হ'ব লাগিব। এতিয়া হ'বলৈ হ'লে আমি ভাগৱতৰ পদ যদি আশ্ৰয় কৰোঁ, তেতিয়া কেনেকৈ বুজি পাম? একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি,
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। হে উদ্ধৱ, মই সমস্ত ভূততে আছোঁ। সমস্ত ভূত মানে ক্ষিতি অপ মৰুত ব্যোম তেজ, মানে পঞ্চভূতেই হ'ল সমস্ত ভূত। মই সমস্ত ভূততে আছোঁ, সেইকাৰণে তুমি সকলোকে বিষ্ণুময় দেখিবা, বিষ্ণু জ্ঞান কৰিবলৈ কৈছে। তাৰে উত্তৰ হিচাপে দিলে কুকুৰ শৃগাল গৰ্দভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তুমি সকলোকে প্ৰণাম কৰিবা। কিয়? মই ভকতৰ পাছে পাছে ফুৰোঁ। কিয় জানানে উদ্ধৱ? মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক। মই সমস্ত ভূততে আছোঁ, সমস্ত ভূত মোতে আছে। সেইকাৰণে মই সমস্ত ভূতত আছোঁ যিহেতু, মোতে সমস্ত ভূত আছে যিহেতু, মই ভকতৰ পাছে পাছে ঘূৰি ফুৰাৰ কাৰণটো হ'ল যে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ মোৰ হৃদয়তে আছে। সেইকাৰণে মোৰ হৃদয়ত থকা চাৰিটি ভাগত বিভক্ত জীৱ একান্ত এজন মোৰ ভকতৰ চৰণৰ ধূলা যদি পায়, তেতিয়াহ'লে তেওঁলোক পবিত্ৰ হৈ যাব। সেইকাৰণে মই তেওঁলোকৰ মংগলৰ কথা চিন্তা কৰি মই একান্ত ভকতৰ পাছে পাছে ঘূৰি ফুৰোঁ। মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। তাৰপাছত একাদশ স্কন্ধৰ বৈকুণ্ঠ পুৰাণত ভগৱন্ত পুৰুষে কৈছে সুন্দৰভাৱে যে হে উদ্ধৱ, মই যামগৈ, তিৰুধায়ম প্ৰৱেশটো হয়ং, মই নাযাওঁগৈ। উদ্ধৱ, মই থাকিম নহয়। ক'ত জানানে? প্ৰৱেশটো হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম, মই শ্ৰীমদ ভাগৱত মহাসমুদ্ৰত থাকিম। প্ৰভু, তোমাৰ ৰূপটো কি হ'ব? শুনা উদ্ধৱ, তুমি মোৰ পৰম বান্ধৱ। তেনয় বাংময় মূৰ্তি প্ৰতক সাৱৰ্ততে হৰে, হৰে মানে নাশ হৈ যায়। সেই বাংময় ৰূপ শব্দ ব্ৰহ্ম ৰূপটো দৰ্শন পোৱাৰ লগে লগে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচিনী। শ্ৰৱণ কৰা মাত্ৰকে, কীৰ্তন কৰা মাত্ৰকে, দৰ্শন কৰা মাত্ৰকে, সেৱা কৰা মাত্ৰকে জীৱই সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পাৰে। ভগৱন্ত উদ্ধৱৰ আগত ক'লে মই ভাগৱতত থাকিম। মাধৱ গুৰুজনাই শংকৰ গুৰুজনাৰ বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত গুৰুজনাৰ পৰা সেই জ্ঞান লাভ কৰিছিল বোলে, গুৰুদেৱ তুমি ক'ত থকা হ'ব? তেতিয়া শংকৰ গুৰুৱে সিদ্ধান্ত দিছিল, অ শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। মাধৱ, মই তাতেই থাকিম। ক'ত? কীৰ্তনৰ মাজত। এতিয়া কীৰ্তন গ্ৰন্থ কাৰ কাৰ ঘৰত নাই? প্ৰত্যেক ঘৰ অসমীয়া সমাজৰ গৃহস্থিতে কীৰ্তন গ্ৰন্থ আছে। থকাৰ পাছতো গুৰুজনাৰ আমাৰ গৃহত নাই বুলি আমি ভাবোঁ। কীৰ্তন গ্ৰন্থক স্পৰ্শ কৰা মাত্ৰ গুৰুজনাক স্পৰ্শ কৰা অনুভৱ আমাৰ নহয়। আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। তাৰপাছত কৈছে দশমৰ মাজত থাকোঁ। দশম মানে হ'ল ভাগৱত। যদি শংকৰদেৱ দশমৰ মাজত আছে, অন্যহাতেদি কৃষ্ণদত্তও দশমৰ মাজত আছে। সেইকাৰণে আমি এইটো বুজিবলৈ চেষ্টা কৰিব লাগিব। মাধৱদেৱে গুৰু প্ৰশস্তিত কৈছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি কংসক বৈৰী, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ হুহি হৰি। যেতিয়া মাধৱদেৱে গুৰু প্ৰশস্তিত এই ধৰণে লিখি শংকৰদেৱৰ হাতত অৰ্পণ কৰিলে, তেতিয়া শংকৰ গুৰুৱে কৈছে, বঢ়াৰপো মাধৱ, মোক একেবাৰে উদঙাই দিলা। তুমি অকণমান ঢাকোন দি দিয়া। যেনেধৰণে ভাগৱত ভাগ আনোতে তল আৰু ওপৰত দুভাগী কলপাত দি বাপজনাই আনিছিল, তেনেধৰণে অকণমান ঢাকোন দি দিয়া বঢ়াৰপো। তেতিয়া বঢ়াৰপো মাধৱে অকণমান ঢাকোন দিলে। শব্দ ব্ৰহ্মৰ গাঁথনি সাল সলনি কৰি পদৰ বাক্যৰ অৰ্থ কিন্তু একেই ৰাখিলে। ও ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি কংসক বৈৰী। বৈৰী মানে শত্ৰু। যিজন হৰি কংসৰ শত্ৰু, তাৰ ঠাইত লিখিলে জুহৰি মাৰল কংস, যিজন হৰিয়ে কংসক মাৰিছিল। জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ হুহি হৰি।
ইয়াৰ বিপৰীতে শংকৰতা কেৰি অংশ, এনেধৰণে অকণমান ঢাকন দি দিলে। আৰু শংকৰ গুৰুজনাই মাধৱক কৈছে যে সেই মাধৱ কীৰ্তন দশম পুথি থাকয় যথাত, সাক্ষাৎ মাধৱ মই থাকিব তথাত। মই তাতেই থাকিম। যদি কীৰ্তন গ্ৰন্থ আমাৰ গৃহত আছে তেতিয়াহ'লে গুৰুজনাৰ ছত্ৰছায়াত আমি আছোঁ। যদি ভাগৱত আমাৰ গৃহত আছে তেতিয়াহ'লে ভগৱন্তৰ ছত্ৰছায়াত আমি আছোঁ। এতিয়া নাই কাৰ ঘৰত? প্ৰত্যেকৰ ঘৰতে আছে। তথাপিতো আপুনি মই গুৰুজনা নাই বুলি গুৰুজনাৰ মৃত্যু তিথি পালন কৰি গুৰুজনাৰেই কীৰ্তন গ্ৰন্থভাগ পাঠ কৰোঁ সেইদিনা। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা, সেইটোৱে হ'ল আমাৰ অবিদ্যা। আৰু যেতিয়ালৈকে অবিদ্যা আৰু অজ্ঞানতা নাশ নহ'ব তেতিয়ালৈকে আমি পৰম জ্ঞানৰ সন্ধান লাভ কৰিব নোৱাৰিম। এনেধৰণে সিদ্ধান্ত হৈছে। তাৰপাছত সেইজনা বঢ়াৰপু মাধৱে গুৰু প্ৰশস্তি আৰম্ভণিতে কৈছে, ত্ৰিভুৱন বন্দন দৈৱকীন আৰম্ভণিতে কৈছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহিকে উপাম, তোহাৰি চৰণকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, যিজন ভগৱন্ত দৰ্শন পাই যায়, কৃপালু গুৰুৰ দৰ্শন পোৱা মাত্ৰকে দৰশিত সুন্দৰ, দেখিবলৈ ইমানেই সুন্দৰ, গৌৰ কলেবৰ যাৰ বৰণ সেন্দুৰ অকণমান বা অকণমান ৰঙা ৰং বগা গাখীৰত যেতিয়া মিলাই দিয়া যায় যিটো ৰং উঠিব তাক কোৱা হৈছে গৌৰবৰ্ণ। জৈচন সুৰপুৰকাক যেন এজন দেৱতাহে প্ৰকাশমান হৈছে। দৰ্শনে পাপ বিনাশ, যাক দৰ্শন পোৱা মাত্ৰে জীৱৰ পাপ নাশ হৈ যায়। আৰু সেইজন শংকৰ গুৰুৰ শৰীৰত পৰিধান কৰা অলংকাৰৰ বিষয়ে গুৰুজনাই কৈছে, বিনে অংগ ভূষণ পেশী সুশোভন গহীন গম্ভীৰ ধীৰ মতি। যেতিয়া নৰনাৰায়ণৰ ৰাজসভাত গৈছে গুৰুজনাৰ শৰীৰত অলংকাৰ কি আছে? মাধৱ গুৰুজনাই সেই দৰ্শনটো দিছে। বিনে অংগ ভূষণ, শৰীৰৰ বাহু বা গলত বা এনেধৰণে শৰীৰৰ অংগবিলাকত একো অলংকাৰ পৰিধান নকৰাকৈয়ে গুৰুজনাক দেখিবলৈ এজন ঈশ্বৰৰ দৰে দৰ্শন হৈছে, প্ৰকাশমান হৈছে। তৎসত্বেও আমাৰ সমাজ ব্যৱস্থাত কি হয়? প্ৰথম স্কন্ধটো কৈছে এটা কথা, ভকতে যতেক গুণ গাৱৈ নাম ছয় তাৰ মালা গান্ধিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমানে যিমানে কৃষ্ণ গুঞ্জক নাম আশ্ৰয় কৰিব সিমানে সিমানে ভগৱন্তই ভকতৰ সেই নামৰূপী সেৱাভাগ গ্ৰহণ কৰি গলত নামৰূপী মালা ভগৱন্তই পৰিধান কৰে। আৰু বিপৰীতে আমাৰ সমাজত নাম লোৱাজনে এধাৰ এধাৰ মালা পৰিধান কৰি থাকে, চাবচোন আপোনালোকে। গতিকে শাস্ত্ৰৰ দৰ্শন আৰু আমাৰ সমাজৰ ভকতৰূপী আমাৰ দৰ্শনটো কেনেকুৱা হৈ আছে, যে যিজন গুৰুৱে বিনে অংগ ভূষণে তেওঁ শৰীৰত একো অলংকাৰ পৰিধান নকৰাকৈ দেখিবলৈ তেওঁ ঈশ্বৰ সুন্দৰ। আৰু সেইজন গুৰুৱে মালা পিন্ধিছিল, সেইজন গুৰুৱে ধূলা লৈছিল, সেইজন গুৰুৱে মালা লৈছিল। এনেধৰণে আমাৰ সমাজত কথা প্ৰকাশ হৈ হৈ আমিও সেইজনাৰ গুৰুৱে শিষ্য বুলি আমি তেনেধৰণে নীতি নিয়ম দেখাচাৰ হিচাপে পালন কৰি থাকোঁ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘটো এইটো নিয়ম আছে, কিন্তু সেইটো দেখাচাৰ নহয়। এইটো হ'ল শাস্ত্ৰসন্মতে নামমালা ভকতে জপ কৰে পুৱা গধূলি গুৰু সেৱা কৰোঁতে, ভকতে তিলক লয়, জলৰ তিলক, ভকতে জপ কৰে নাম। এনেধৰণে মাধৱ গুৰুজনাই কৈছে তিলক ল'ব লাগে কিহেৰে? মাধৱ গুৰুজনাই নামঘোষাত কৈছে, পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ, জাগ যুগ যজ্ঞ দানে, একান্ত ভক্তৰ পদৰণে শুদ্ধ চিতে মাথে, অভিষেক নকৰয় মানে। যেতিয়ালৈকে এজন একান্ত ভকতৰ চৰণৰ ধূলা আমি শিৰত স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে সাক্ষাৎ কৃষ্ণ দৰ্শন আমাৰ নহ'ব। ইমান সুন্দৰ দৰ্শন দুজনা গুৰুৱে দিয়াৰ পাছতো আপুনি আমি ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আশ্ৰয় কৰি আমাৰ 10টা ইন্দ্ৰিয়ৰ দ্বাৰা পালন কৰিব লগা কৰ্ম ধৰ্ম কেনেধৰণে পালন কৰি আছোঁ। এই যে অকণমান আগতে কোৱা হৈছিল বোলে এতিয়াহে ভকতৰ জামেলাটো মৰিছে, এইবিলাক বাক্য আমি উচ্চাৰণ কৰাটো প্ৰয়োজন নে অপ্ৰয়োজন? এইবিলাক কথা
যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। আৰু এটা নিয়ম আছে আমাৰ সমাজত, আমি ব্যক্তিগতভাৱে সমাজভাগী নামটো টানি অনা হৈছে, আপোনালোকে অপৰাধ নধৰিব, যিটো একেবাৰে প্ৰত্যক্ষদৰ্শী আমি, যে আমাৰ সমাজত এটা নিয়ম আছে, যি ঘৰ মানুহৰ 3টামান চাকৰি আছে, চাকৰি থকা সেই ব্যক্তি ঘৰে সংগীসকলক খুৱাব পিন্ধাবৰ বাবে পুত্ৰৰ বিবাহ কাৰ্যত মাছ মাংস ব্যৱহাৰ কৰি ভকতক সেৱা কৰিবলৈ 6 মাহমানৰ বাবে প্ৰাথমিকৰ পৰা ওলাই দিয়ে। অথচ সেইজন শৰণৰ ভকত হেনো। শাস্ত্ৰই কৈছে, আমাৰ ভাৱনা তেনেকুৱা। গতিকে এইবিলাক নিয়ম আহিল ক'ৰ পৰা কেনেকুৱা আমি কিন্তু নাজানো, কিন্তু আমি এইবিলাক নিয়ম প্ৰত্যক্ষদৰ্শী। এই 21 চনৰ পৰা 25 চন পৰ্যন্ত আমি অনুষ্ঠান কৰোঁতে দাঁতি কাষৰীয়া হওক, যোৰহাট জিলাই হওক, শিৱসাগৰ জিলাই হওক আদি অসমৰ জিলাবিলাকত আপোনাসৱৰ আশীষ ধন্য হৈ আমি কৃষ্ণ নামেৰে ভকতৰ সেৱা কৰিবলৈ যাওঁতে দুৰ্ভাগ যন্ত্ৰৰ জৰিয়তে হওক আমালৈ বহুত ফোন আহে, বোলে বাব এইটো শুদ্ধ নে অশুদ্ধ। এতিয়া আমি কি উত্তৰ দিম? আমি নগণ্য নিকিন সেৱক মাত্ৰ, আমি অনুষ্ঠানত সোমোৱা মাত্ৰ 5 বছৰ হৈছে। আৰু আপোনালোক আমি ইতিমধ্যে আহি জানিব পৰা হৈছে, খনামুখৰ এজন বিশিষ্ট শৰণৰ ভকত, আমাৰ ককা হয়, শুদ্ধ ককা, আমি তেওঁৰে নাতিপুতি, আৰু তেওঁৱে গঠন কৰা আপোনাসৱৰ এইখন ঢুলীয়াপাৰ এই প্ৰাথমিক ভাগ। গতিকে ককাক কিন্তু আমি দেখা নাই, সেইজন ককাই গঠন কৰি থৈ যোৱা এই ভাগ প্ৰাথমিকত আমি নাতি হৈ আজি কৃষ্ণ নাম আপোনাসৱৰ চৰণত সেৱা ধৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। গতিকে তেনে বহু দিনীয়া এভাগ সমাজতো যদি তেনেকুৱা কিছুমান নিয়ম আমি দেখিবলৈ পাওঁ বা থাকে বুলি আমি শুনো, তেতিয়াহ'লে আমি 5 বছৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত অন্তৰ্ভুক্তি হৈ আমাৰ মনত কেনেকুৱা চিন্তা ভাৱনাৰ উদ্বেগ হ'ব। আপোনাসৱ বয়োজ্যেষ্ঠসকলে, জ্ঞানজ্যেষ্ঠসকলে কথাখিনি কিন্তু চিন্তা কৰাটো অতিব প্ৰয়োজন বুলি আমাৰ সীমিত জ্ঞানৰে ভাবে। সেয়েহে আমি সবাৰ ওচৰত এই সেৱাভাগী নিবেদন কৰা হৈছে। ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে, ৰাম হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। ওপৰত কৈ অহা এই নীতি নিয়মবিলাক জানি বুজি লৈ যাৰ ইচ্ছা হৈছে বৈকুণ্ঠলৈ যাবলৈ, তেওঁ আশ্ৰয় কৰিব লাগিব কেৱল কৃষ্ণ কথা। হে ৰাজন পৰীক্ষিত, তুমি মনত ৰাখিবা। বৈকুণ্ঠলৈ যাবলৈ যাৰ ইচ্ছা তেওঁ কৃষ্ণ কথা আশ্ৰয় কৰিব লাগিব। প্ৰমাণ দেৱঋষি নাৰদ, ভাগৱতৰ 1ম স্কন্ধতে কৈছে যে দেৱঋষি নাৰদৰ পূৰ্বজন্ম ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ সন্তান আছিল। 4জন কৃষ্ণ ভকতৰ সংগ পাইছিল, সংগত কৃষ্ণ নাম আশ্ৰয় কৰিছিল। সেইকাৰণে 5ৰ জন্মত ভগৱন্তৰ বৈকুণ্ঠৰ পাৰিষদী তনু মানে শৰীৰ লাভ কৰিছিল, নাম হ'ল নাৰদ, যিজনে তেওঁ ভগৱন্তৰ নাম আশ্ৰয় কৰি প্ৰত্যেক মুহূৰ্ততে ভগৱন্তৰ কৃপা লাভ কৰিছিল। সেইকাৰণে দেৱঋষি নাৰদ, আমি যেতিয়া ভাওনাবিলাক চাওঁ, স্বৰ্গত ইন্দ্ৰৰ কাষলৈ যাবলৈও দেৱঋষি নাৰদৰ ভয় নালাগে, হিৰণ্যকশিপুৰৰ ৰাজ্যত গৈ প্ৰৱেশ কৰিবলৈও দেৱঋষি নাৰদৰ ভয় নাই, বৈকুণ্ঠলৈ যাবলৈতো কথাই নাই। তাৰমানে 14 ভুৱন ব্ৰহ্মাণ্ডত দেৱঋষি নাৰদৰ অবাধ গতি। কিয়? কাৰণ দেৱঋষি নাৰদৰ আমোঘ অস্ত্ৰ আছিল, মূল সাৰথি আছিল নাৰায়ণ নাৰায়ণ কৃষ্ণ নাম, যিটো কথা মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে যে প্ৰজাপতি ব্ৰহ্মাদেৱে 4খন বেদ পাত পাতকৈ বিচাৰ কৰি পাইছিল। 4 বেদৰ 4 অক্ষৰ সাৰকাঢ়ি আনি ব্ৰহ্মাদেৱে অবেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ
নামলৈ শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নাজানি ৰাম হৰি সন্তোষৰ কাৰণ আন নাজানি। এই জোকা ঘোষা ভকতে আশ্ৰয় কৰি আশীৰ্বাদ দিয়ে সেৱকীক। তাৰপিছত কি বুলি কয়, গ্ৰহদুখ কালদুখ দৈৱদুখ হৃষ্টদুখ জলে স্থলে জানে প্ৰবাসে যিসকল য'তে আছে তেওঁলোকক ভগৱন্তৰ কৃপা কৰক। অথচ হৰিনামে সন্তুষ্ট কৰিব বুলি জানি বেলেগ নাম নাজানো বুলি কয়, আকৌ ভোজনীটোৰ কথা চিন্তা কৰি থাকে, আকৌ 3খনমান 4খনমান শৰাই সজোৱাৰ কথা চিন্তা কৰি থাকে, তাৰপিছত মুণ্ডনৰ কথা চিন্তা কৰে। যদি হৰিনামেই কৃষ্ণ সন্তুষ্টি হয়, তেওঁৰ নামেই যদি সন্তুষ্টি হয়, বোলে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু বা তোমাৰ সেৱাৰ বস্তু কি কি বুলি আছে প্ৰাৰ্থনা ভাগীত, নাপালোঁ বিচাৰি। আৰু আমি ভকতসকলে কি বুলি গাওঁ, পালোহে বিচাৰি। কেনেকৈ? কাৰণ আমি গাখীৰ ঢালি ঢালি শিৱলিংগত সেৱা কৰোঁ, গাখীৰ ঢালি ঢালি সেৱা কৰোঁ, বেলপাত দি আমপাত দি সেৱা কৰোঁ। আজি দেৱীক পূজা কৰিব কিহেৰে? ফুলেৰে। গুৰুজনাই কৈছে পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, তাৰমানে পুষ্প চোৱা হৈ গ'ল। জল দি পুজিলোহেঁতেন মাছে বিতালিলে, তাৰপাছত দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। যদি প্ৰত্যেকটো বস্তুৱে সেৱা কৰাৰ ইচ্ছা থকা স্বত্তেও আপুনি মই বুজি পালোঁ যে পৃথিৱীত নামৰ বাহিৰে সকলো বস্তু চোৱা, তেতিয়াহ'লে গুৰুজনে আমাক সিদ্ধান্ত দিছে, যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পূজো গধূলিও পোৱা। এতিয়া দুৰ্গা পূজা কেইবাৰ হ'ব বছৰেকত? মাত্ৰ এবাৰ হ'ব, 3 দিন বা 4 দিন। তোমাৰ নামে তোমাক পূজো গধূলি পোৱা। এতিয়া 365 দিনত 4 দিনহে কৰিব, তাকো ফুলেৰে যিটো বস্তু চোৱা, তাকো বলিৰে যিটো বস্তু চোৱা, যিটো বস্তু শাস্ত্ৰই নকৰিবলৈ কৈছে। তো প্ৰত্যেকটো কথা শাস্ত্ৰই যুক্তিৰে খণ্ডন কৰিছে পদবন্ধই, তাৰ পাছতো আমি তাকেই কৰি থাকোঁ। তোমাৰ নামে তোমাক পুজিম, হয় তেওঁৰ নামেৰে তেওঁক পুজি আছোঁ। কেতিয়া? বিশ্বকৰ্মা পূজাৰ দিনা দিহানাম গায়। আকৌ কৈ দিলোঁ পুৱা গধূলি, অথচ ঘৰত ৰাতিপুৱা যাব, তেওঁ সেই বিচনাৰ পৰা উঠি বেটটি খায়, গা পা নোধোৱাকৈ ভাত মুঠি খায়, জলপান মুঠি খায়। তাৰমানে আচাৰ ধৰ্ম আপোনাৰ মোৰ নাই, অথচ কণ্ঠটো ভাল হ'ল বাবে, কোনোবাই মাতি দিলে বাবে শুদ্ধ শুদ্ধ বিচাৰ নকৰি আপুনি মই মুখস্থ কৰি ঘোষা জোকা গৈ গাই দিলোঁ। আৰু ঘোষা জোকাই যিটো ক'লে সেইটো আমাৰ নিয়মত হয়তো কাৰোবাৰ শুদ্ধ হয়, যেনে আমি তোমাৰো পূজাৰৰ বস্তু শাস্ত্ৰই কৈছে নাপালোঁ বিচাৰি, আৰু আপুনি মই কৰি আছোঁ পালোঁহে বিচাৰি। বিচাৰি পালোঁ কাৰণে জলেৰে সেৱা কৰিছোঁ, বিচাৰি পালোঁ কাৰণে ফুলেৰে সেৱা কৰিছোঁ। তেনেধৰণে আমি যিবিলাক নিয়ম পালন কৰোঁ, সেইবিলাক শুদ্ধ অশুদ্ধ সত্য অসত্য বিচাৰ কৰাটো আমাৰ অতীৱ প্ৰয়োজন যেন অনুভৱ হৈ আছে। নহ'লে আমাৰ সমাজ, আমাৰ যুৱ প্ৰজন্ম, আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি ক'ৰ পৰা ক'লৈ গৈছে আমি অকণমান অনুভৱ কৰিলে বুজি পাম।